মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। আজি আমি বহুতে সৰু এটা কথা ডিসকাশন কৰিম, কিন্তু যেটো কথা তোমালোকৰ লাইফৰ কাৰণে খুবই ইম্পৰ্টেন্ট হয়। কাৰণ তোমালোকৰ লাইফ যেতিয়া তুমি প্ল্যানিং হিচাপে তুমি আগবঢ়াই নিবা, তেতিয়াহে তোমাৰ কি হ'ব, জীৱনটো সফল হ'ব। বুজি পাইছানে? তোমাৰ টপিকটো সৰু হ'ব পাৰে, কিন্তু বহুতে মানে ইম্পৰ্টেন্ট টপিক হয়। সেই টপিকটো কি যে তোমালোকে মেট্ৰিক পৰীক্ষা তোমালোকৰ ভালে ভালে হৈ গল। এতিয়া মেট্ৰিক পৰীক্ষাৰ পিছত তুমি কি কৰিবা? প্ৰথম কথা হল তুমি কি কৰিবা। মাজত তোমালোকে এটা মাঝে সময় পাবা বা তোমালোকে যেটো বন্ধ পাইছা, সেই সময়ত তুমি কি কৰিবা আৰু বা তোমাৰ তাৰ পিছত তুমি কোনটো ষ্ট্ৰীমত তুমি এডমিশন লবা। তো এই গোটেইখিনি কথা আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা, স্কিপ নকৰাকৈ, যাতে তোমালোকৰ ডিসিশন লওঁতে বা তোমালোকৰ যেটো সিদ্ধান্ত তোমালোকে গ্ৰহণ কৰিবা, সেই গ্ৰহণ কৰা সিদ্ধান্ত যাতে পিছত গৈ যাতে কোনো ধৰণৰ কি নকৰে, তোমালোকৰ বিভ্ৰান্তিৰ সৃষ্টি নকৰে বা তোমালোকৰ কোনো প্ৰবলেমে দেখা নিদিয়ে। তো সেই কাৰণে আজিৰ ভিডিঅ'টো তোমালোকক বাবে মই বনাইছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সৰ্বপ্ৰথম চোৱা, যেহেতু আমি ষ্টুডেন্ট হয় আৰু আমাৰ ভৱিষ্যত পৰিকল্পনা আছে যে আমি লিখাপঢ়া কৰিম। তো যদি তোমালোকৰ তেনেকুৱা যদি ভৱিষ্যত পৰিকল্পনা আছে যে ভালদৰে লিখাপঢ়া কৰিম, তেতিয়াহ'লে তোমালোকৰ মাজত যিখিনি বন্ধ আছে, মই তোমালোকক ৰিকমেন্ড কৰিম বা তোমালোকক মই উপদেশ দিম যে তোমালোকে প্ৰথমতে তোমালোকৰ যেটো শৰ্ট টাৰ্মৰ যিবোৰ তোমাৰ কম্পিউটাৰ কোৰ্স আছে সেইবোৰ তুমি কৰিব পাৰা। অপশনাল হয় কিন্তু দে বাৰু। তুমি কম্পিউটাৰ কোৰ্স কৰিব পাৰা যিবোৰ তোমাৰ 3 মান্থছৰ আছে, হয় 3 মান্থছৰ যিবোৰ আছে সেইবোৰ তুমি কি কৰিব পাৰা, ল'ব পাৰা। কম্পিউটাৰ যিবোৰ কোৰ্স আছে, ঠিক আছে, কম্পিউটাৰ কোৰ্স এটো ল'ব পাৰা। যেহেতু তুমি ষ্টুডেন্ট হয়, গতিকে আমি শিক্ষাৰ লগত জড়িত হ'বই লাগিব, নহলে আমাৰ যেটো সিৰিয়ালিটি বা আমাৰ যেটো ধাৰাবাহিকতা হেতু কেতিয়াবা নোহোৱা হৈ যাব পাৰে। যাতে আমাৰ ধাৰাবাহিকতা বা আমাৰ যদি ষ্টাডিৰ যেটো ট্ৰেক আছে হেতু যাতে ঠিকঠাক থাকে, সেই কাৰণে আমি কি কৰিব লাগিব, আমি কম্পিউটাৰ কোৰ্স ল'ব পাৰিম। নহলে তুমি চা, এই বস্তুটো কিন্তু বহুতেই ইম্পৰ্টেন্ট হয়। মই যেটো 2 নম্বৰ কথা কম হেতু হৈছে কি তোমাৰ, হেতু হৈছে যে তোমাৰ বিভিন্ন ধৰণৰ আধ্যাত্মিকমূলক বা তোমাৰ ব্যংগাত্মক বা তোমাৰ বিভিন্ন ধৰণৰ যিবোৰ আত্মজীৱনী আছে সেইবোৰ তুমি পঢ়া। বহুতেই ইম্পৰ্টেন্ট হয়, তোমাৰ লাইফ চেঞ্জ কৰি দিব পাৰে এইবোৰ কিতাপে। যেনেকুৱা তোমালোকৰ মই এখন কিতাপৰ কথা কওঁ, এই কিতাপটো হৈছে তোমাৰ অঘৰী আত্মাৰ কাহিনী এটা আছে, মমতাৰ চিঠি আছে, এই যিবোৰ কিতাপ আছে। তাৰ পিছত তোমাৰ মামৰে ধৰা তৰোৱাল আছে, মামণি ৰয়ছম গোস্বামীৰ এটো লিখা। তাৰ পিছত তোমাৰ মই অসমীয়া, তোমালোকে এটো পাইছাই। এটো তোমাৰ যেটো গোটেইখিনি কবিতা তুমি যদি পঢ়িবা তোমাৰ বহুত ভাল লাগিব। আৰু এইবোৰ পঢ়িলে তোমাৰ লাইফৰ মানে প্ৰত্যেকটো মুহূৰ্তত চেঞ্জ কৰিব এইবোৰ গল্পই। তো তুমি সেইবোৰ গল্প ষ্টাডি কৰা। বুজি পাইছানে? তোমাৰ বহুত আধ্যাত্মিক ভাৱ আহিব, তোমাৰ ভাল বেয়াৰ চিন্তাধাৰাবোৰ তুমি তেতিয়া ডিটাৰমাইন কৰিব পাৰিবা। তোমালোকে সেই কিতাপবোৰ পঢ়া। তোমালোকে একেবাৰে বহি নাথাকিবা, কাৰণ একেবাৰে বহি থাকিলে সদায় তোমাৰ মোবাইলৰ ফালে তোমাৰ চকু যাব। গতিকে এই বস্তুটো তোমাৰ বহুতে বেয়া। গতিকে তোমালোকৰ যাতে ষ্টাডিৰ যেটো ট্ৰেক আছে সেই ট্ৰেকটো যাতে ঠিকঠাক থাকে, হয় তোমালোকে কম্পিউটাৰ কোৰ্স কৰা বা কম্পিউটাৰ কোৰ্স কৰিলেও তুমি কিন্তু মাজে মাজে যিবোৰ তোমাৰ কিতাপ আছে, মই যিকেইটা কিতাপৰ নাম ক'লো, বা তোমালোকৰ যদি তেনেকুৱা কোনো চিনাকি কিতাপ থাকে সেই কিতাপবোৰ তোমালোকে পঢ়া। বহুতে ভাল। তোমাৰ মনৰ ভাৱটো মানে তুমি প্ৰকাশ কৰিব পাৰিবা, তোমাৰ মনৰ সকলো অশান্তি দূৰ হৈ যাব তুমি যদি সেইবোৰ কিতাপ পঢ়িব পাৰা। বুজি পাইছানে? এতিয়া তাৰ পিছত আমি আহো, এটো চা, এতিয়া আমাৰ মেট্ৰিকটো ভালে ভালে হৈ গল। তো মই তোমালোকক আগৰ পৰাই কৈ আছো যে তোমালোকৰ সদায় লাইফটো এটা কি লাগিব, মূল লক্ষ্য লাগিব। তোমালোকৰ লাইফৰ এটা উদ্দেশ্য থাকিব লাগিব। সেই উদ্দেশ্য মৰ্মেহে তুমি কি কৰিব পাৰিবা, কাম কৰিব পাৰিবা। আৰু সেই উদ্দেশ্য প্ৰণোদিত তোমাৰ লাইফ সদায় তোমাৰ এটা নিৰ্দিষ্ট ক্ৰমতে কি কৰিব পাৰে, আগবাঢ়িব পাৰে। তো তোমাৰ লাইফৰ যদি উদ্দেশ্য নাথাকে, কোনো যদি এইম নাথাকে, তুমি কোনফালে যাবা, কি কৰিবা, কোনো ধৰণৰ ইয়াতে কি নাথাকে, লিমিটেশনস নাথাকে বা কোনো ট্ৰেকিং সিস্টেম নাথাকে। যেতিয়া তোমাৰ লাইফত এইম এটা থাকিব, তেতিয়া তোমাৰ হেতু নিৰ্দিষ্ট ট্ৰেকত চলিব, নিৰ্দিষ্ট তোমাৰ অনুপ্ৰেৰণা আহিব, অটোমেটিক্যালি অনুপ্ৰেৰণা আহিব যেতিয়া তোমাৰ লক্ষ্যটো তুমি জানিবা। তো তোমাৰ তোমাৰ হায়াৰ সেকেন্ডাৰী যেটো তোমাৰ হাই স্কুল লিভিং পৰীক্ষা আছে, অৰ্থাৎ তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা, সেই মেট্ৰিক পৰীক্ষাত তোমাৰ ৰিজাল্ট কেনেকুৱা হয় কেনেকুৱা নহয় হেতু তুমি ভাবা বাদ দিয়া। কাৰণ তোমাৰ এটো পৰীক্ষা দিয়া হৈ গৈছে, এতিয়া তোমাৰ ভাল হলেও হ'ব বেয়া হলেও হ'ব। এতিয়া তুমি ভাল কৰাৰ কোনো ৰাস্তা নাই।
তোমাৰ যদি তোমালোকে এইটো কথা যদি এৰাই অলপমান যদি ভৱিষ্যতৰ ফালে আগবাঢ়া তেতিয়াহ'লে তুমি ভাবিব লাগিব যে তুমি কোনটো বিষয়ত পঢ়িবা এতিয়া সব কোনটো বিষয় মানে কোনটো ষ্ট্ৰীমত তুমি পঢ়িবা তুমি সায়েন্স পঢ়িবা নে আৰ্টছ পঢ়িবা নে তুমি কমাৰ্চ পঢ়িবা নে তুমি ITI পঢ়িবা তুমি কোনটো ডিপাৰ্টমেণ্টত যাবা হালাকি তোমাৰ ITI এটা সায়েন্সৰে পাৰ্ট হয় যিকে নহওক মই প্ৰত্যেকটো টপিকৰ বিষয়ে তোমালোকক মই কম যাতে তোমালোকৰ ডিসিশন লওঁতে যাতে কোনো ধৰণৰ কি নহয় ভুল নহয় বুজি পাইছানে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো ধৈৰ্য সহকাৰে চোৱা তোমালোকৰ কিন্তু এতিয়া তোমাৰ সৰু এটা ডিসিশনৰ কাৰণে কিন্তু তোমাৰ ভৱিষ্যতত প্ৰবলেমে দেখা দিব পাৰে গতিকে যাতে তোমালোকৰ সেই প্ৰবলেমে দেখা নিদিয়ে তোমালোকে সেই কাৰণে ভিডিঅটো সম্পূৰ্ণকৈ চোৱা প্ৰথমতে চোৱা আৰ্টছ প্ৰথমতে মই তোমালোকক এটা কথা কৈ থওঁ প্ৰথমতে কওঁ যে তোমালোকৰ আমাৰ আৰ্টছে হওক কমাৰ্চে হওক বা তোমাৰ আমাৰ যেটো ITI আছে হেতুৱে হওক তোমাৰ সকলো ডিপাৰ্টমেণ্টৰে কিছুমান নিজা নিজা কি আছে বৈশিষ্ট্য আছে কিছুমান নিজা নিজা সুকীয়া বৈশিষ্ট্য মানে স্পেশালিটি আছে তো সেই সাপেক্ষে গোটেইকেইটা লিখাপঢ়া কেতিয়াও বেয়া নহয় গোটেইকেইটা বেয়া এতিয়া তোমাৰ কথা হ'ল যে তুমি যেটো ৰাস্তাত তুমি যাবা সেই ৰাস্তাটোত তোমাৰ কিমানখিনি ট্ৰাফিক আছে বা তোমাৰ সেই বস্তুটোৰ কিমানখিনি দৰকাৰ তুমি যেটোৰ বেছি দৰকাৰ থাকে বা মানুহৰ যেটোৰ চাহিদা বেছি থাকে তো হেতুৰ প্ৰতিহে মানুহ কি হয় বেছি আগ্ৰহিত হয় অৰ্থাৎ যেটো বস্তু তোমাৰ লাইফত বেছি দৰকাৰ হ'ব বা যেটো বস্তু তোমাৰ পৃথিৱীখন চলাত মানে পৃথিৱীৰ লগত মিলাই চলিবলৈ বেছি দৰকাৰ হ'ব তুমি সেইফালেহে যাব লাগিব এনেকুৱা নহয় যে তোমাৰ এটো ষ্ট্ৰীম বেয়া এটো ষ্ট্ৰীম বেয়া তেনেকুৱা নহয় গোটেইকেইটা ষ্ট্ৰীমে ভাল কিন্তু মইতো ক'লে তোমালোকক কিছুমান নিজা নিজা বৈশিষ্ট্য আছে তো সেই বৈশিষ্ট্যবোৰৰ ভিতৰত চোৱা তুমি যদি আৰ্টছ লোৱা তুমি যদি আৰ্টছ यानी কি তোমাৰ যেটো হিউম্যানিটেৰিয়ানছ আছে হেতু যদি তুমি বাছনি কৰা তেতিয়াহ'লে কি হ'ব তোমাৰ যেটো উদ্দেশ্য মই তোমালোকক কৈ আছো যদি তুমি আৰ্টছ ল'ব বিচাৰি আছা যে মোৰ সায়েন্স ভাল নালাগে ম্যাথ সায়েন্স এইবোৰ বায়োলজি এইবোৰ ভাল নালাগে তুমি যদি আৰ্টছ পঢ়া তেতিয়াহ'লে আৰ্টছ পঢ়িলেও তোমাৰ বহুত ৰাস্তা খোলা আছে কি ৰাস্তা খোলা আছে চোৱা আৰ্টছ পঢ়িলে তোমাৰ প্ৰথম যেটো প্ৰায়োৰিটি হেতু মই তোমালোকৰ পক্ষে কম হেতু তোমাৰ UPSC এটো তোমাৰ UPSC তুমি দিব পাৰা বা আমাৰ যেটো APSC আছে APSC তুমি দিব পাৰা বহুত ভাল এটা অপৰচুনিটি হয় তোমাৰ আৰ্টছৰ পঢ়াৰ কাৰণে মানে আৰ্টছৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল হয় তাৰ পিছত এটা বস্তু তোমাৰ সকলে কিন্তু এই কথাটো মানি নলয় বা তোমালোকেও কেতিয়াবা চিন্তাও নকৰা মই মানে ডাইৰেক্টলি কলো তেনেকে যে চিন্তাও নকৰা বুলি কাৰণ চোৱা সকলে ভাল টিচাৰ বিচাৰে কিন্তু টিচাৰ হ'বলৈ কোনেও নিবিচাৰে এটো কিন্তু বহুতে আমাৰ সমাজৰ এটা বেয়া প্ৰভাৱ এটা তো তোমালোকৰ যদি তেনেকুৱা যদি কোনো ধাৰণা আছে যে আমি টিচাৰ হ'ম তেতিয়া হলে তোমালোকে এই আৰ্টছ আৰু সায়েন্স দুটা ল'ব পাৰা আৰু তোমাৰ আৰ্টছৰ ক্ষেত্ৰত গলে তোমাৰ আৰ্টছৰ যিকেইটা সাবজেক্ট আছে সেইকেইটাৰ প্ৰতি তুমি ভালদৰে PhD কৰা এটোৰ ওপৰত মানে মাস্টাৰ্স কৰা MA কৰাৰ পিছত তুমি হেতু কি কৰা PhD কৰা PhD কৰিলে তোমাৰ কি হ'ব তুমি ভালদৰে এটা ইউনিভাৰ্সিটি বা কলেজত বা যিকোনো স্কুলত তুমি চাকৰি এটা পাই যাবা তো হেতু তুমি কৰিব পাৰা এটো এইখিনি তোমাৰ কৰাৰ কিন্তু কি আছে চান্স আছে তো তোমাৰ যদি এইখিনি লাইনত যদি তোমাৰ মনটো ধাবিত হৈ আছে তেতিয়াহ'লে তুমি নিশ্চিতভাৱে আৰ্টছটো কনসিডাৰ কৰিব পাৰা তাৰ পিছত তোমাৰ আছে সায়েন্স সায়েন্সৰ ক্ষেত্ৰত তুমি কি কৰিব পাৰা সায়েন্স তোমাৰ হেইকেটা তোমাৰ আৰ্টছত যেনেকে তোমাৰ UPSC বা আমাৰ যেটো APSC আছে হেতুৰ তুলনাত তোমাৰ সায়েন্সৰ যি সকল ষ্টুডেন্ট থাকে সায়েন্সৰ কথা কৈ আছো সেই সকলৰ কাৰণে তোমাৰ এইবোৰ কি হয় অলপ ইজি হয় মানে সায়েন্সত কৈ মানে তোমাৰ কি হয় মানে আৰ্টছত কৈ সায়েন্সৰ ষ্টুডেন্টৰ অলপমান সহজ হয় কিহৰ কাৰণে জানানে কাৰণ তোমাৰ সায়েন্সৰ ষ্টুডেন্ট সকলৰ যেটো পঢ়াৰ যেটো পটেনশিয়াল স্টাডি কৰাৰ যেটো পটেনশিয়াল হেতু তোমাৰ আৰ্টছৰ ল'ৰা ছোৱালীতকৈ বেছি থাকে সকলোৰে ক্ষেত্ৰত নহয় কিন্তু দেই বাৰু মই কিন্তু বাৰে বাৰে কৈ আছো সকলোৰে ক্ষেত্ৰত নহয় কিছুমান আৰ্টছৰ ষ্টুডেন্ট আছে বহুত সায়েন্সতকৈ হাজাৰ গুণে ভাল তেনেকুৱা নহয় কিন্তু এভাৰেজত তুমি যদি চাবলৈ যোৱা তেতিয়াহ'লে তোমাৰ আৰ্টছৰ ষ্টুডেন্টতকৈ সায়েন্সৰ ষ্টুডেন্টৰ পটেনশিয়ালটো কি থাকে বেছি থাকে বুজি পাইছানে তো সেই সাপেক্ষে তোমাৰ এভাৰেজ হিচাপে তুমি যদি চাবলৈ যোৱা তুমি সায়েন্স ষ্ট্ৰীমত ললে তোমাৰ UPSC বা APSC ক্র্যাক কৰাটো বেছি ইজি হয় তাৰ পিছত তুমি সায়েন্সত পঢ়িলে তুমি কি হ'ব পাৰা এটো চা তুমি নিট তো জানাই নিট এক্সামটো দিব পাৰা মানে ডক্টৰ হোৱা তুমি যদি ডক্টৰ হ'ব বিচাৰি আছা তেতিয়া হলে তুমি
সায়েন্স তো ল'বই লাগিব বা তোমাৰ যিবোৰ প্যাৰামেডিকেল কোৰ্सेस আছে প্যাৰামেডিকেল কোৰ্सेस সেইবোৰ তুমি কৰিব পাৰা হয়নে তাৰপিছত প্যাৰামেডিকেল কোৰ্সৰ পিছত তোমালোকৰ যিবোৰ ল্যাব টেকনিশিয়ান আছে তুমি সেইবোৰ কৰিব পাৰা বহুত ৰাস্তা আছে তোমাৰ সায়েন্সত কৰিলে আৰ্টছৰ তুলনাত বেছি তোমাৰ ৰাস্তা খোলা আছে বুজি পাইছানে তুমি ডি ফাৰ্ম কৰিব পাৰা ডি ফাৰ্ম বা তুমি বি ফাৰ্মো কৰিব পাৰা ডি ফাৰ্ম বা তুমি বি ফাৰ্মো কৰিব পাৰা এতে এটা কথা মই ইয়াতে অলপমান তোমালোকক ক'বলৈ বিচাৰো সো তুমি আৰ্টছত পঢ়িলে তোমাৰ জেনাৰেল অৱস্থাত যিখিনি তুমি সুবিধা পাবা তাতকৈ তোমাৰ বহুত বেছি সুবিধা পাবা সায়েন্সত পঢ়িলে তাতকৈ বহুত বেছি সুবিধা সায়েন্সত যেনেকুৱা এটো এইকেইটা যেটো কোৰ্স আছে এইকেইটা কোৰ্স কিন্তু তুমি কি নাই ইয়াতে নাই এইকেইটা নহব মানে আৰ্টছত পঢ়িলে তুমি এইকেইটা কিতে পঢ়িব নোৱাৰা কিন্তু তুমি যদি সায়েন্সত পঢ়া তুমি কিন্তু এই গুটেকেইটা কৰিব পাৰিবা সায়েন্সত পঢ়িছা কিন্তু এই গুটেকেইটা কৰিব পাৰিবা মানে এমএ কৰিব পাৰিবা পিএইচডি কৰিব পাৰিবা গুটেকেইটা পাৰিবা মানে তোমাৰ আৰ্টছৰ ষ্টুডেন্ট সকল সায়েন্সত আহিব নোৱাৰে কিন্তু সায়েন্সৰ ষ্টুডেন্ট আৰ্টছত যাব পাৰে মোৰ আটাইতকৈ ভাল এইটোৱে লাগে বুজি পাইছানে কাৰণ তুমি সায়েন্সত পঢ়িলে আৰ্টছৰ গুটেখিনি কথা তুমি কভাৰ কৰিব পাৰিবা কিন্তু তোমাৰ আৰ্টছৰ লৰা ছোৱালী সকলে কিন্তু সায়েন্সলৈ কনভাৰ্ট হ'ব নোৱাৰে বুজি পাইছানে আৰু কমাৰ্স তোমাৰ মাইন্ডটো যদি ডাইৰেক্টলি যদি বিজনেস পারপাসত আছে যদি বিজনেসত আছে তেতিয়া হলে তুমি অবভিয়াসলি কি কৰিবা কমাৰ্স লবা অবভিয়াসলি কমাৰ্স লবা তেতিয়া হলে তোমাৰ এই সায়েন্স আৰু আৰ্টছৰ ফালে গৈ লাভ নাই তুমি যদি বিজনেস মাইন্ডত তোমাৰ যদি সেটআপটো আছে যদি বিজনেস মাইন্ড সেটআপ আছে তেতিয়া হলে তুমি কি কৰা এটো কমাৰ্সটো লোৱা কমাৰ্স এটা ভাল অপৰচুনিটি হয় আজিকালি তোমাৰ ডাঙৰ ডাঙৰ বেংকসমূহত বিভিন্ন ধৰণৰ পদ ওলায় তো সেইবোৰৰ কাৰণেও তোমাৰ ভাল হয় আৰু কমাৰ্সটো তোমালোকে জানা এটা বাণিজ্যিক এটা বিষয় হয় আমাৰ ইকোনমিক্যাল ট্ৰাষ্টিজৰ ওপৰত এটো মানে বেস হয় তো তোমাৰ যিমানখিনি তুমি ই কৰিবা মানে ইকোনমিক্যালি তোমাৰ নলেজ থাকিব ইকোনমিকৰ ওপৰত নলেজ থাকিব অৰ্থনীতিৰ ওপৰত মানে টকা পইচাৰ ওপৰত যিমান নলেজ থাকিব তোমাৰ কিমানে তোমাৰ কি হ'ব কমাৰ্সৰ কাৰণে তোমাৰ কি হ'ব সুবিধাজনক হ'ব বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এতিয়া মই তোমালোকক এই তিনিটাৰ বিষয়ে কলো তো তোমালোকে এতিয়া নিজে মানে ডিসাইড কৰিবা যে কোনটো লবা তোমাৰ যেহেতু হাতত অলৰেডি এক মাহ সময় আছে গতিকে তুমি এই এক মাহৰ ভিতৰত তুমি কিন্তু এইখিনি কি কৰিব লাগিব ডিসিশনটো মানে পারফেক্ট বনাব লাগিব বুজি পাইছা তোমাৰ নিজৰ ইচ্ছা তুমি নিজে ডিসিশন এটা বনাই লোৱা যে তুমি কোনটো ষ্ট্ৰীমত পঢ়িবা আৰু যদি আইডিয়া তুমি যদি এনেকৈ ভাবি আছা যে আইটিআই কৰিম তাৰ পিছত বিটেক কৰিম তুমি বা এনেকুৱা যদি হয় তেতিয়া হলে তুমি কৰিব পাৰিবা আৰু তোমাৰ এতে সায়েন্সৰ আৰু এটা ৰৈ গল তোমাৰ ইঞ্জিনিয়াৰিং আছে এতে বাপৰে এটোৱে পাহৰি গৈছছন ইঞ্জিনিয়াৰিং আছে সো সায়েন্সত পঢ়িলে তোমাৰ ইঞ্জিনিয়াৰিংৰ যিমান আছে গুটেকেইটা সায়েন্সৰ আন্ডাৰত আহে এটা আৰ্টছৰ আন্ডাৰত নাহে বুজি পাইছানে সায়েন্সৰ আন্ডাৰত তোমাৰ গুটেকেইটা ইঞ্জিনিয়াৰ আহে তো তোমাৰ ইঞ্জিনিয়াৰ হওক ডক্টৰ হওক সায়েন্টিস্ট হওক সব তোমাৰ কত আহিব এটা সায়েন্সৰ আন্ডাৰত আহিব গতিকে তোমাৰ এতে সাইডত তোমালোকে নিজেই গম পাই আছা যে এটা কোনটো বেটাৰ হয় তো তোমালোকৰ যেটো বেটাৰ মনত হয় তোমালোকে হেতু কৰিবা এনেকুৱা নহয় যে এটো বেয়া এটো তাতকৈ ভাল এটো ভাল কিন্তু মই প্ৰিফাৰ কৰো তোমাৰ সায়েন্সটো কিহৰ কাৰণে কাৰণ তোমাৰ সায়েন্সৰ ৰাস্তা বহুত আছে আৰ্টছৰ তুলনাত বা তোমাৰ আৰ্টছত যিমানটা তোমাৰ এই অপচন আছে সেই অপচন কেইটা কিন্তু তুমি সায়েন্সলৈ কনভাৰ্ট কৰিব নোৱাৰা কিন্তু তোমাৰ সায়েন্সৰ যিবোৰ তোমাৰ অপচন আছে না সেই অপচনবোৰ তুমি কি কৰিব পাৰিবা আৰ্টছলৈ কনভাৰ্ট কৰিব পাৰিবা মানে তুমি সায়েন্সৰ ষ্টুডেন্ট হয় তুমি এমএসসি পাস কৰিলা তুমি যদি কৈ আছা যে মই এমএসসি পাস কৰিলো মই এতিয়া ইংলিশত কি কৰিম মাস্টাৰ্স কৰিম কৰিব পাৰিবা আৰামসে কৰিব পাৰিবা কিন্তু তুমি যদি কি ইফালে তোমাৰ অসমীয়াত তুমি এমএ কৰিছা আৰু কৈ আছা মই বায়োলজিত এমএসসি কৰিম কৰিব নোৱাৰা কাৰণ যে মানে কৰিব নোৱাৰা ডাইৰেক্টলি এটো কোনো ধৰণৰ অপচনে নাই কিন্তু সায়েন্সৰ সকল পাৰে তো জিকে নহক মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটা এটা সৰু ভিডিও আছিল তোমালোকে ভালদৰে ডিসিশন লোৱা যেহেতু তোমালোকৰ হাতত সময় আছে গতিকে কোনো ধৰণৰ খৰদৰ নকৰাকৈ তোমালোকে ভালদৰে ডিসিশনটো লোৱা আৰু তোমালোকৰ ৰিজাল্ট কেনেকুৱা হয় তোমালোকে গ্ৰুপতো আছে মই তোমালোকক জনাই দিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ